হাৰ্টৰ জুবিন গাৰ্গে কৈছিল পলিটিক্স নকৰিবা বন্ধু। একাংশ ৰাজনৈতিক দলে আৰম্ভ কৰিছে জুবিনক লৈ পলিটিক্স। কি শাসক কি বিৰোধী সকলোৱে যেন জুবিনক লৈ আৰম্ভ কৰিছে পলিটিক্স। আজি নলবাৰীৰ পৰা প্ৰথমটো পলিটিক্স আৰম্ভ কৰিলে বিজেপি। পলিটিক্স নকৰিবা বুলি কৈ বিজেপিয়ে সেই পলিটিক্সটো জুবিনক লৈ আৰম্ভ কৰিলে। দিল্লী আৰু দিছপুৰত চৰকাৰ থকা দলটোৱে জুবিনৰ ন্যায় বিচাৰি এতিয়া ৰাজপথত নামিবলগীয়া হৈছে। জুবিনৰ ন্যায় বিচাৰি কৰা এই আন্দোলনৰ শ্লোগান তিনিবাৰকৈ সলনি কৰিবলগীয়া হৈছে শাসকীয় দলটোৱে। বিজেপিৰ প্ৰথমটো শ্লোগান আছিল ময়ো জুবিন আমিও জুবিন। সামাজিক মাধ্যমত এই শ্লোগানক লৈ ব্যাপক ট্ৰলৰ সন্মুখীন হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে সেই শ্লোগান সলনি কৰি ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কৰিবলৈ বাধ্য হৈছে। শেষৰটো শ্লোগান এতিয়া বিজেপিয়ে ৰাখিছে আমাৰ জুবিন প্ৰাণৰ জুবিন। এতিয়া আপোনালোকে চাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ যি ন্যায় ব্যৱস্থাটোক লৈ তেওঁ মন্তব্য কৰিছে যে বিজেপিয়ে জুবিনৰ ন্যায় প্ৰদান কৰিব আৰু বিজেপিয়ে জুবিনক ন্যায় দিব। তাৰ বিপৰীত মন্তব্য আকৌ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই কৈছে যে ন্যায় কোনে দিয়ে? ন্যায় আদালতে দিয়ে বা ন্যায়ালয়ে দিয়ে। অৰ্থাৎ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ যি ভাষ্য সম্পূৰ্ণ পৃথক আৰু দুয়োটা পৃথক মন্তব্যই এতিয়া বাৰুকৈ বিপাঙত পৰিছে সকলো। এতিয়া এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে দল আৰু চৰকাৰ মাজত যি সম্পৰ্ক থাকিব লাগে সেই সম্পৰ্ক এতিয়া নোহোৱা হৈ পৰিছে নেকি? অৰ্থাৎ অসম বিজেপিৰ ভিতৰচোৱাত এটা দুটা ভাগত বিভক্ত হৈ পৰিছে নেকি? শেষত এটাই কওঁ যে জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু, আমাক জুবিনৰ ন্যায় লাগে।